ব্লগ আৰু এই সময়তে আমি আছোঁ বেতবাৰীত আৰু যিহেতু বিভিন্ন মানুহে বিভিন্ন প্ৰকাৰৰ ৰিলিফবিলাক দি আছে সেই তেনেকুৱা আজি ইয়াত গুৱাহাটীৰ পৰা এটা টিম আহিছে অকল গুৱাহাটী বুলি নহয় বেলেগ বেলেগ জেগাৰ পৰা আহিছে তাৰে ৰাইডাৰ গ্ৰুপ এটা আহিছে আপোনালোক দেখাইছোঁ তেওঁলোকে কি লৈ আহিছে আমাৰ কাৰণে আৰু তেওঁলোকে কি কৰি আছে বেতবাৰীত বিলাবলৈ ইমান যদিও আপোনালোকৰ বহুত চাগে দৰকাৰী বস্তু আছে আমি যিমানখিনি পাৰোঁ সেইখিনি আপোনালোকক সহায় কৰিবলৈ খুজিছোঁ আৰু আমি আপোনালোকক মেট্ৰেছ এটা দিছোঁ আৰু দুটা পিলো দিছোঁ আৰু আপোনাৰ গাৰু কাভাৰ বিচনা যদিও বেছিকৈ পাৰা নাই কৰিবলৈ যিমানখিনি আমি সহায় আপোনালোক কৰিছোঁ সেইখিনি আপোনালোকে যাতে গ্ৰহণ কৰে আৰু আমাৰ এইবিলাক এতিয়া ঘৰ বনাই থকা হৈছে ঘৰৰ কাম চলি আছে কাৰণ বহুত ঘৰবিলাক নষ্ট হৈ গ'ল আৰু ঘৰৰ কাম লাগি থকাত আমাৰ সহায় কৰিছে আমাৰ বিভিন্ন জেগাৰ পৰা অহা ৰাইডাৰসকল তেওঁলোক বহি আছে মই আপোনালোকক দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনালোকে যে এইটো যে কৰিছে মানে ইয়াৰ ইনস্পাইৰেশ্যনটো কেনেকুৱা আপোনালোকে মাইণ্ডত আহিলে ইনস্পিৰেশ্যনটো মানে একচুৱেলি মই যদি চাবলৈ যাওঁ আমাতকৈ আগত যোনবিলাকে কৰি আহিছে তাহাঁতৰ পৰা চাই তাৰপিছত লগতে তেওঁলোকে আমাক এটাই কথা কয় যে কিবা যদি দিয় খোলা মনে দিবি একো সংকোচ কৰিব নালাগে চ' মই ভাবোঁ যে আমাৰ মা দেউতাৰো বাৰু আমাৰ শিক্ষাৰ মানে সেইটোৰ আমাৰ কি ক'ম এইটো এটা কি ক'ম এফেক্ট এটা আছে তেওঁলোকে আমাক শিকাইছে কি কৰিব লাগে কি কৰিব নালাগে সেইকাৰণে আমি ভাবোঁ যে যাক দৰকাৰ হয় যিমান পাৰোঁ আমি দিব লাগে আৰু কম বেছি বুলি নহয় যাৰ যিমান সাধ্য আৰু সিমান দিব লাগে আৰু চবকে তো সেইটোৱে এটা ভাল এটা লেচন তেওঁলোকে শিকিছে আৰু তেওঁলোকে একচুৱেলি জেনেৰেশ্যন এইটো দেখাই আহিছে কাৰণ তেওঁলোকে ইয়াৰ আগৰ জেনেৰেশ্যনৰ পৰা যিটো শিকিছে তেওঁলোকে সেইটোৱে এতিয়া আকৌ পুনৰাই কণ্টিনিউ কৰি আছে আৰু তেওঁলোকে যিহেতু ৰাইডাৰ হয় মই অলপ তেওঁলোকৰ ৰাইডিং এক্সপিৰিয়েঞ্চৰ ওপৰত অলপ দুই এটামান কথা সুধিব বিচাৰিছোঁ আপোনালোকে এইটো যোনটো ৰাইড কৰি আছে বা হেৰি কৰে তাৰ পৰা আপোনালোকে এনেই কেনেকুৱা ক'ত আপোনালোকে গৈছে আৰু তাৰ বিষয়ে অলপ জনাওকচোন ৰাইড যদি মই ক'বলৈ যাওঁ মোৰ ৰাইড কৰা মই আৰম্ভণি মোৰ হৈছিলে 2015 চনৰ পৰা তো 2015 চনৰ পৰা মই তেতিয়া বহুত সৰু তো মই চাবলৈ যদি যাওঁ দাদা মোতকৈ ডাঙৰ হয় দাদা চাগে বহুত 9-8 চনৰ পৰা মানে তেওঁ ৰাইডিঙৰ লগত জড়িত বা মোৰ লগৰবিলাক যিমান আছে আমি চব একে আমি 2015-16 পৰা আমি এইটো ষ্টাৰ্ট কৰিছোঁ তাৰপিছত আমি ৰাইড কৰি আমি প্ৰথম মোৰ ৰাইড আছিলে মই গৈছিলোঁ মায়'দিয়া পাছ 2016 চনত মই গৈছিলোঁ আমি অকল 3জনে গৈছিলোঁ তেতিয়া আমাৰ ক্লাব সেনেকুৱা একো নাছিলে আমি ৰাইড কৰি ভাল পাওঁ কাৰণে আমি গৈছিলোঁ আৰু তাৰপিছত আমি মানে মষ্টলি আমাৰ এতিয়ালৈকে আমি বাহিৰত যোৱা নাই বাট আমি ক'বলৈ গ'লে অলমষ্ট আমি গোটেই নৰ্থ ইষ্টখন আমি কভাৰ কৰিছোঁ তাৰপিছত এতিয়ালৈকে আমাৰ অলমষ্ট 10-11 বছৰ আমি কণ্টিনিউ চলাই আছোঁ আৰু বাইক আৰু নমৰালৈকে চলাই থাকিম আৰু যেতিয়ালৈকে ঈশ্বৰে ভালে ৰাখে অ'কে তেওঁলোকে যোনটো কাম কৰি আছে একচুৱেলি তেওঁলোকৰ এটা বেলেগ এটা এইটো মানে ৰাইডাৰ কমিউনিটিৰ মানে বেলেগ ক্লাবৰ পৰা তেওঁলোকে মানে এইটো জইন হৈ পেলাই তেওঁলোকে এই কামটো কৰিছে তো মই ইয়াৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ মানে তেওঁলোকে কেনেকুৱা এই বস্তুটো কমিউনিকেশ্যনটো কেনেকুৱা হৈছে তেওঁলোকে কেনেকৈ টাই আপ হৈছে ইজন তো তাৰ বিষয়ে মই অলপ জানিব বিচাৰিছোঁ আমাৰ ব্ৰাদাৰৰ পৰা আমাৰ যোনটো ফাণ্ডৰ যোনটো আমাৰ চ'ৰ্চ হয় আমাৰ একচুৱেলি এইটো মানে ছিকিমৰ পৰা আহিছে ছিকিমৰ আপোনাৰ এটা ক্লাব আছে নৰ্ডাৰ্ণ ৰাইডাৰ্ছ মটৰচাইকেল ক্লাব বুলি তেখেতসকলৰ মেইন বেছটো হৈছে মাংগান এইটো আপোনাৰ নৰ্থ ছিকিমত আছে তো মই তেওঁলোকক বহুত আগৰ পৰা চিনি পাওঁ মই যেতিয়া প্ৰথম যেতিয়া বানপানী হৈছিলে তেতিয়া মই শিৱসাগৰতে আছিলোঁ মই প্ৰায় 21 তাৰিখৰ পৰা মই জড়িত আছিলোঁ মানে ৰিলিফৰ কামত তাৰপিছত তেওঁলোকে মোৰ ষ্টেটাছ চাই থাকে তেওঁলোকে মোক সুধিছে কিবা সহায় লাগিব নেকি তাৰপিছত মোক সেনেকৈ কওঁতে মই ক'লোঁ যে সহায় কৰিলেতো অভিয়াছলি লাইক আমি ৱেলকাম কৰিম সেইটো তাৰপিছত তেওঁলোকে 3 দিন তেওঁলোকে তিনিদিনত তেওঁলোকে ফাণ্ড যোনটো ড্ৰাইভ বুলি কয় ফাণ্ড হেৰিৰ কাৰণে তো সেইটো ড্ৰাইভ তাহাঁতে চলাইছে তাৰপিছত তাহাঁতে ফাণ্ডখিনি কালেক্ট কৰি পিনে আমাৰ তাত পঠাই দিছে তাৰপিছত সেইখিনি ফাণ্ড মানে ইমানখিনি কৰা মোৰ অকলৰ মানে এইটো সাধ্য নহয় গোটেইখিনি চম্ভালা বা কিবা তো মোৰ লগত আছিলে যোনটো ৰিৰাম মানে ৰয়েল এনফিল্ড ৰাইডাৰ্ছ এছ'চিয়েশ্যন অফ মেঘালয় তেখেতসকলৰ ক্লাবটো 2006 চনৰ হয় আমাতকৈ বহুত পুৰণা ক্লাব তেখেতসকলৰ তো তেখেতসকলে আমাক হেল্প কৰিছে তাৰপিছত লগতে আমাৰ আছে দ্য ৰেমব্লাৰ্ছ মটৰচাইকেল ক্লাব বুলি তেখেতসকলে আমাক গুৱাহাটীৰ হয় না হয় চব গুৱাহাটীৰ একেট খালি মেঘালয়ৰ হয় চ' আমি তেনেকৈ যেতিয়া মানে ফাণ্ডখিনি আহিলে তাৰপিছত আমি
ইজনে সিজনৰ লগত কথা পাতিলোঁ, কথা পাতি পিনে কেনেকৈ এই বস্তুটো ইনিচিয়েট কৰিব লাগে বা কেনেকৈ কি কৰিম, চ' এইখিনি আমি গুৱাহাটীতে আমি বহি পিনে আমি ডিছকাছ কৰিলোঁ। তাৰপিছত এনেকৈ কৰি আৰু এতিয়া আমি ইয়াতে আৰু। অ'কে, ত' আপোনালোকক অলপ শ্বেয়াৰ কৰিলোঁ তেওঁলোকে কেনেকৈ এই বস্তুটো মানে কামটো চলাই আছে বা কেনেকৈ তেওঁলোকে মানে ইয়াত কাৰণে তেওঁলোকে মানে আহি পালেহি। আৰু ইয়াত এটা বৰ মানে ডাঙৰ কথা, তেওঁলোকে অকল যে বাইকে চলায় বা অকল ৰাইডিঙে কৰে এনেকুৱা নহয়, কিন্তু তাৰ লগত তেওঁলোকে কমিউনিটিৰ কাৰণে কিছুমান ছ'চিয়েল ৱৰ্কবিলাকো কৰি আছে। মিনছ তেওঁলোকে অকল অসমত ঘূৰাটোৱে নহয়, কিন্তু অসমৰ কাৰণে বহুত কিছুমান অৱদান তেওঁলোকে হৈ গৈছে। যিহেতু এতিয়া সমস্যা, এতিয়াও চাওক এইবিলাক অঞ্চল এটা সময়ত গোটেই পানীৰে ভৰি আছিলে আৰু এনেকুৱা এটা অঞ্চলত আহি পেলাই বহুত ঘৰবিলাক ভাঙি গৈছিলে। আৰু এই ঘৰবিলাকত তেওঁলোকে পুনৰ এতিয়া ৰিপেয়াৰিং কৰাই আছে, কিছুমান নতুনকৈও বনাই আছে ঘৰবিলাক। আৰু সেই আমাৰ পূৰা কামখিনি ইয়াত চলাই থকা হৈছে আৰু তেওঁলোকেও মানে নিজৰ সময় ব্যয় কৰি ইয়াত আহি পেলাই কাম চাই আছে বা কাম কৰাই আছে। ৰাইডাৰ আহি পালে তেওঁ ইয়াত আহি পেলাই তেওঁলোক কাম লগাই আছে, কাম কৰি আছে। আৰু বাইকাৰসকলে যে অকল বাইকে চলাই এনেকুৱা নহয়, কিন্তু ঘৰ যে বনাই আছে এইটো মোৰ জীৱনৰ মই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মই দেখি পালোঁ। কাৰণ আমাৰ ইয়াত বানপানী হোৱাৰ পৰা আমি দেখি পাইছোঁ তেওঁলোকে নিজে চাপি আহিছে সহায় কৰিব লাগে। চব এইটো ঘৰ বনাই আছে, এইটো মানে আজি কমপ্লিট নহ'ল, কিন্তু অহা কাইলৈ এইটো কমপ্লিট হৈ যাব। চব ৰেডি কৰা হৈ গৈছে, চব ৰেডি কৰা হৈ গ'ল আৰু অহা কাইলৈ এইটো চাগে কমপ্লিট হৈ যাব। তাৰপিছত তেওঁলোকে 3টা ঘৰ লৈছে, 3টা ঘৰ কামবিলাক হৈ যাব, কাম কৰি ক্লিয়াৰ কৰিব। তো তেওঁলোককো অলপ দেখালোঁ আপোনালোকক। তো এইটোৱে আছিলে আজি ভিডিঅ'টো। তো সকলোকে বাই বাই। সকলোৱে দুখত আছে কাৰণ পানীত সকলোৱে ঘৰ ভাঙিছে। আপোনালোকো ওলাই আহক সহায় কৰিবলৈ। অ'কে, বাই দেন।